যোৱা 22 তাৰিখে কাশ্মীৰৰ জেহাদী সন্ত্ৰাসবাদীয়ে কাশ্মীৰত পেহেলনামাত যি হিন্দু আৰু খ্ৰীষ্টানৰ ওপৰত যি চোৰৰ নিচিনা যি আক্ৰমণ কৰিলে সন্ত্ৰাসবাদী, সেয়ে আমি পোনপ্ৰথমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ হিন্দু সুৰক্ষা সেনা তৰফৰ পৰা। আৰু আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ পতাকা দাহ কৰিলোঁ। এতিয়া আমি ক্ষান্ত নহয়, আগন্তুক দিনত আমি ভয়ংকৰ আন্দোলন কৰিব বাধ্য হ'ম। কিন্তু আমি ভাৰত চৰকাৰ আৰু গৃহ বিভাগ এই দুটা বিষয়ৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে ভাৰত চৰকাৰে কিয় পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক নকৰে, আৰু পাকিস্তানত থকা যে জেহাদীৰ ঘাটিসমূহ বা সন্ত্ৰাসবাদীৰ যিসমূহ ঘাটিসমূহ আছে তাৰ ওপৰত কিয় একশ্যন নলয়। সেইকাৰণে আমি ভাৰতীয় গৃহ বিভাগৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ তৎকালীনভাৱে পাকিস্তানত থকা জেহাদী ঘাটিসমূহৰ ওপৰত বোমা বিস্ফোৰণ ঘটাব লাগে, বোমা নিক্ষেপ কৰিব লাগে, আৰু পাকিস্তানৰ বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে। কিবা ক'ব থাকে সেইকেইটা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। চৰকাৰে কঠোৰ স্থিতি লৈছে, সেয়ে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সমান্তৰালভাৱে চৰকাৰখনে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা আমি কিন্তু দেখা নাই। সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ, হিন্দুত্ববাদী ৰাইজ আপোনালোকক ভোট দিছিল হিন্দুত্ব ৰক্ষাৰ কাৰণে, দেশখনৰ ৰক্ষাৰ কাৰণে, কিন্তু দেশ ৰক্ষাত নৰেন্দ্ৰ মোদী চৰকাৰখনে একদম বিফল হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে এই চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰক, পাকিস্তানৰ বিশ্বৰ বুকুৰ পৰা মানচিত্ৰ নাইকিয়া কৰি তোলক। আমি আগৰ পৰাই কৈছোঁ, ঢিঙৰ বিধায়ক আমিনুল ইছলাম, ইউটিউবৰ বিধায়ক আমিনুল ইছলামে যে বাংলাদেশীৰ এজেণ্ট, আমি সন্দেহ প্ৰকাশ কৰিছোঁ তেওঁ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ। যেতিয়া ঢিঙত উচ্ছেদকাৰীৰ ঘৰ চৰকাৰে ভাঙি দিয়ে, সেই সময়ত তাতে গৈ কিনে ইউটিউবৰ নেতা বিধায়কজনে গৈ কিনে তাতে পানী যোগান ধৰে, ধন যোগান ধৰে, সেইবোৰ আমি দেখিছোঁ। লগত যেতিয়া থানাখন বটদ্ৰৱা থানাখন যেতিয়া উৰাই দিলে, বিধায়ক আমিনুলে উল্টা স্বৰূপ দিলে। আজি বিধায়ক আমিনুলে যে ক'লে যে চৰকাৰখনে এতিয়া সন্দেহ প্ৰকাশ কৰিছোঁ যে পলুৱামা যিটো RDX বোমা 300 কেজি RDX বোমা আনি যে আমাৰ BSF জোৱানসকলক হত্যা কৰিলে, তাৰ লগত তুলনা দি পলুৱামা গণ্ডগোল যে এতিয়া সন্দেহ প্ৰকাশ কৰিছে। এতিয়া কোনো সন্দেহৰ কাৰণ এনে চৰকাৰে তদন্ত ঘোষণা কৰিছে, ইতিমধ্যে এনে তদন্ত কৰিব। আৰু যদি বিধায়ক আমিনুলৰ কথাটো মিথ্যা, তেতিয়াহ'লে বিধায়ক আমিনুল আমি কাৰাদণ্ড ফাঁচি হোৱাটো আমি বিচাৰোঁ। আৰু যদি আমিনুল সঁচা, তেতিয়াতো সমান্তৰালভাৱে নৰেন্দ্ৰ মোদীকো আমি ফাঁচি হোৱাটো বিচাৰোঁ, কাৰণ আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইবোৰ হ'ল কাপুৰুষৰ কাম, সেইবোৰ জেহাদী আৰু সন্ত্ৰাসবাদীসমূহ সিহঁতে কোনোদিন সিহঁতে সমান্তৰালভাৱে গোটেই কামখিনি কৰে উল্টা। আৰু বিশেষ কৰি আমাৰ হিন্দু সম্প্ৰদায়ৰ মাজত সিহঁতে ফেঁচি কাটিব, হিন্দুখিনিক জলকীয়া গুড়া সানিব, তালিবানৰ দৰে আক্ৰমণ কৰে। তালিবানে যি ধৰণে আক্ৰমণ কৰে, এইটো আজিৰ কথা নহয়। যেতিয়া ভাৰতত ৰজা মহাৰজা আছিলে, সেই সময়ত আমাৰ মহাৰাণীসকলে যেতিয়া ৰজাই পৰাজয় হৈছিলে, সিহঁতে বিপান কৰিছিলে। কাৰণ কিয়? সেই নাৰীসকলক উঠাই লৈ গৈ সিহঁতে ধৰ্ষণ কৰা আছিলে। সিহঁতৰ চৰিত্ৰ যিটো সন্ত্ৰাসবাদী আছে, সিহঁতৰ চৰিত্ৰখন বেয়া। আৰু মই এটা আহ্বান জনাইছোঁ, যেতিয়ালৈকে কুৰাণ শ্বৰীফখন সলনি নহয়, তেতিয়ালৈকে ইছলাম কোনোদিন শান্তিৰ ধৰ্ম হৈ নাথাকে। ইছলাম জেহাদী হৈ থাকিব। ছ'চিয়েল মিডিয়াত যিখিনি বিতৰ্কতীয় মন্তব্য কৰিছে, এতিয়া দেখা পালোঁ বৰপেটাৰ দুজনমান দেখা পালোঁ, ঢিঙৰ বিধায়ক আমিনুলক দেখা পালোঁ, গুৱাহাটীতো দেখা পালোঁ, শিলচৰতো দেখা পালোঁ। কিন্তু চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইতিমধ্যে গোটেইখিনিক আটক কৰিছে। আৰু হিমন্ত চৰকাৰখনে এইখিনি আশ্বাস দিছে যে কোনোৱে হাৰি যাব নোৱাৰে, গোটেইখিনিক আমি জেলৰ আঁতৰলৈ জেলত সোমামেই। বৰ্তমান ৰঙাঘৰত আলহী হৈ আছে ঢিঙৰ বিধায়ক। তাৰ সমান্তৰালভাৱে পাকিস্তানকো এই ধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইক কৰিব লাগে, বা পাকিস্তানৰ ধাৰাৰ এই জেহাদীৰ ঘাটিসমূহ উৰাই দিব লাগে। আজি আপোনালোকে চাব, আমেৰিকাত যেতিয়া পাকিস্তানে ক্ষতি কৰিলে, আমেৰিকাৰ সেনা বাহিনী প্ৰেৰণ কৰি ৰাডাৰক তাতে মাৰি পেলালে গুহাৰ ভিতৰত। আজি ভাৰতবৰ্ষ কি কৰি আছে, আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে ভাৰত চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আছে। আমি মৰম পাওঁ, আমি ভাল পাওঁ, আমি চৰকাৰখনক বিশ্বাস কৰোঁ। সেইকাৰণে এই চৰকাৰখনৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে। এই চৰকাৰখন থাকোঁতেই যাতে পাকিস্তান বিশ্বৰ বুকুত নাইকিয়া হৈ যায়, তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।